বিটিচিত স্থায়ী কোন অস্থায়ী কোন বিটিচিক লৈ কোন ৰাজনৈতিক দল সিৰিয়াছ ফকিৰাগ্ৰামৰ ৰাজনৈতিক মঞ্চৰ পৰা এই প্ৰশ্ন বিটিচিৰ বিজেপি পাৰিষদ অৰূপ কুমাৰ দেৰ বুজিছে চাগৈ অৰূপ কুমাৰ দেই কাক উদ্দেশ্য কৰি এই প্ৰশ্ন কৰিছে ঠিকেই এই প্ৰশ্ন হাগ্ৰামা মহিলাৰীৰ বিপিএফ আৰু প্ৰমোদ বড়োৰ ইউপিপিএল লৈ বিটিচিৰ বিজেপি নেতাগৰাকীৰ মতে বিটিচিক লৈ সিৰিয়াছ অকল বিজেপিহে গেৰুৱা দল বিজেপিয়ে বিটিচিক সিৰিয়াছভাৱে লয় কাৰণেই বিটিচিৰ 5 জিলাতে আছে বিজেপিৰ স্থায়ী কাৰ্যালয় অৰূপ কুমাৰ দেৰ মতে যাৰ স্থায়ী কাৰ্যালয় নাই সেই দলবোৰ সিৰিয়াছ হ'ব নোৱাৰে দেৰ দাবী বিটিচিত একমাত্ৰ ৰাজনৈতিক দল বিজেপি 15 বছৰ বিপিএফ শাসন কৰিলে 5 বছৰ ট্ৰেক্টৰে শাসন কৰিলে তেখেতসকলৰ এতিয়াও এটা কাৰ্যালয় নাই এতিয়া যদি মোৰ ঘৰেই নাই তেনেহ'লে মোৰ কি ভেলু আছে যদি পাৰ্টিৰ কোনো পাৰ্মানেণ্ট ঘৰেই নাই তেনেহ'লে সেই পাৰ্টিৰ কি ভেলু আছে আজি 5টা জিলাত বিজেপিৰ চাব কিমান ডাঙৰ ডাঙৰ কাৰ্যালয় হৈছে মানে কি বিজেপি সিৰিয়াছভাৱে লৈছে আজি ডিষ্ট্ৰিক্ট পাৰ্মানেণ্ট কাৰ্যালয়ই নাই বিপিএফৰ আজি ডিষ্ট্ৰিক্ট পাৰ্মানেণ্ট কাৰ্যালয় ইউপিপিএলৰো নাই তাৰমানে বিজেপি ইয়াতে পাৰ্মানেণ্ট পাৰ্টি হ'ব কাৰণে কাৰ্যালয় ইতিমধ্যে কমপ্লিট তেওঁলোকে ভাবে আজি আছোঁ কালি নাই আজি আছোঁ কালি নাই তো সেইকাৰণে তেওঁলোকে পাৰ্টি অফিচ নবনায় পিছে বিজেপি নেতাৰ এনে বচনক বিশেষ কেৰেপ নকৰে ইউপিপিএলে পৰ্বতজোৰাত বৃহস্পতিবাৰে বিজেপিৰ ষ্টাইলত বুথৰ সভা কৰি ইউপিপিএলৰ দাবী অকলেই চৰকাৰ কৰিব বিটিচিত 40খন আসনৰ 30খনতে ট্ৰেক্টৰৰ পতাকা উৰিব বুলি বিশ্বাসী ইউপিপিএল ইউপিপিএলে 40টা সমষ্টিত আমি খেলিম এতিয়া বিজেপিয়ে কিমান খেলে ইপিএফে কিমান খেলে তেওঁলোকে সিদ্ধান্ত ল'ব আমাৰ সিদ্ধান্ত একেবাৰে স্পষ্ট আমি 40টা সমষ্টিত খেলিম 30টাতকৈ বেছি আসন লৈ পেলাই আমি অকলে চৰকাৰ গঠন কৰিম কাৰণ আমাৰেই আহিব এইটোত কোনো সন্দেহ নাই সেইকাৰণে আজিতো হ'ল যে আমাৰ কৰ্মীসকলক যাতে অলপ সজাগ হৈ আগন্তুক নিৰ্বাচনৰ কাৰণে তেওঁলোকে কাম কৰে সেইকাৰণে এটা বুথ সন্মিলন আমি পাতিছোঁ তাৰিখত কণীয়ে মানে যিমানে ক্লেইম নকৰক মানে কিয় কণীয়েও মানে আমাৰ ইউপিপিএলৰ যিটো আমাৰ দুৰ্গ এইটো ভেদ কৰিব পৰা কোনো দল নাই বুলি আমি ভাবোঁ মন কৰিবলগীয়া কথাটো হৈছে শেহতীয়াকৈ বিজেপি ইউপিপিএলৰ সংঘাত আঁতৰৰ পৰাই চাই বিজেপিৰ বিৰুদ্ধে একো শাৰী শব্দ কৰা নাই হাগ্ৰামা মহিলাৰীয়ে হাগ্ৰামাই যেন বুজি উঠিছে বিজেপিৰ ইংগিত বিটিচিৰ ৰাজপাটত পুনৰ বহাৰ সুযোগৰ সন্ধানত থকা বিপিএফৰ আক্ৰমণৰ লক্ষ্যও এতিয়া একমাত্ৰ ইউপিপিএল এয়া চালাকাটি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বিপিএফৰ দাৰহাছত বসুমতাৰীৰ পৰিষদীয় সমষ্টিটোত ইউপিপিএলৰ লৰেন্স ইছলাৰী আহিলেও ৱাদি নাপাব বুলি দাবী বিপিএফ নেতাগৰাকীৰ এই চিডলি অঞ্চলৰ কাৰণে লৰেন্স ইছলাৰী ডাঙৰীয়া আজি আমাৰ কাৰণে নতুন মুখ হয় তেওঁক ৰাইজে চিনিয়ে নাপায় বড়োৰ বাহিৰে ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহে লৰেন্স ইছলাৰীক চিনিয়ে নাপায় লৰেন্স ইছলাৰী চালাকাটি অঞ্চলত কোনো পাত্তা নাপায় মুঠৰ ওপৰত ক্ৰমান্বয়ে আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজেৰে আকৰ্ষণীয় হৈ উঠিছে বিটিচিৰ নিৰ্বাচনী প্ৰেক্ষাপট কোকৰাঝাৰৰ পৰা সঞ্জয় ৰায় ফকিৰাগ্ৰামৰ পৰা কৃষ্ণ বৰ্মন পৰ্বতঝোৰাৰ পৰা মুস্তাফা কামালৰ সহযোগত ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ